গাইজ মোৰ এদিন নতুন মিনি ব্লগ স্বাগতম জনাইছোঁ আৰু এইবোৰ হ'ল কাঠি এইবোৰ খৰাহি কাঠি খৰাহিটো কেনেকৈ বনাই মই আপোনালোকক দেখাম আৰু আপোনালোক ভিডিঅ'টো মোৰ আগলৈ চাই যাওক আৰু এইকেইডাল হ'ল ইয়াৰ পৰা বনাম মই কাঠি আৰু এইকেইডাল ধুনীয়াকৈ মই সৰু কৰি লৈছোঁ চুঙাটোৰ পৰা আৰু এইকেইডাল ধুনীয়াকৈ ইয়াৰ পৰা ফালি ফালি ধুনীয়াকৈ মই কাঠি বনাম ফালি লৈছোঁ ধুনীয়াকৈ ফালি লৈ এই মাজৰ বুকুটো পেলাই দিব লাগিব পেলালেও পেলাই নেপেলালেও নহ'ব বাৰু এইটো ধুনীয়াকৈ মই পেলাই লৈছোঁ বাৰু সৰু কৰিব লাগিব সৰু কৰি এনেকৈ ইয়াৰ পৰা আকৌ সৰু কৰিব লাগিব আৰু মই এডাল হাতত কাপোৰ বান্ধি লৈছোঁ কাপোৰডাল মই বান্ধিছোঁ মানে কিয় কাঠিটো ধুনীয়াকৈ চুচিব লাগে আৰু এয়া এনেকৈ তোলাব লাগিব ইয়াৰ পৰা ধুনীয়াকৈ এডাল আকৌ পাতলা কৰি ল'ব লাগিব মানে কাঠিটো পাতলা হ'লে আপোনাৰ বৈ পেলাই ভাল লাগে আৰু কাঠিবোৰ ধুনীয়া হয় এনেকৈ বনাই এইডাল ইয়াৰ পৰা মানে মই বনাম খৰাহি পাতলা কৰি লৈ এতিয়া চুচি আছোঁ আৰু মই যে আপোনালোকক কৈছিলোঁ মই কাপোৰডাল বান্ধিছোঁ বুলি এই কাপোৰডাল বান্ধিলে মানে এই কাঠিটো এনেকৈ চুচিবলৈ সুবিধা হয় এয়া ধুনীয়াকৈ চুচিব পৰা যায় আৰু এইডাল মোৰ কাঠি হৈ গ'ল ধুনীয়া পাতলা হৈছে এনেকৈ চুচি ল'ব লাগিব কাঠিবোৰ তাৰপিছত ধুনীয়াকৈ খৰাহিবোৰ লগাই ব'ব লাগিব আৰু গাইছ এইবোৰ কাঠিবোৰ এইবোৰ ধুনীয়াকৈ কাঠি চুচা কাঠি এইবোৰ এয়া গাইছ মোৰ হ'ল বাও বনোৱা হৈ গ'ল আৰু এয়া হ'ল খলি এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ আৰু গাইছ মোৰ এইফালে ধুনীয়াকৈ খৰাহি বনোৱা হৈ গ'ল লগতে মই দুটা খৰাহি বনালোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম।